কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আৰু এবিধ দেখাইছোঁ। এইবিধটো আপোনালোকে চিনিয়ে পায় নহয়, এয়া ৰাতিপুৱা খাব। এই লগাই ল'ব। মই লগাইছোঁ টাবত, কিন্তু ছাগলীয়ে বাউণ্ডেৰীটো বেৰিব পৰা নাই, টকাৰ অভাৱত ছাগলীয়ে খাই শেষ কৰি দিছে। এই ৰাতিপুৱাৰ পৰাই মুঠতে এইবোৰ বিচাৰি বেটাৰ ঘৰত দিলোঁগৈ। বেটাৰো অকণমান প্ৰব্লেম হৈ আছে, সেইকাৰণে দিছোঁ। এয়া চাওক, এয়া মই লৈছোঁ। আপোনালোকে খাব, কিন্তু পেটৰ ভিতৰত যদি কেনেবাকৈ যদি পাথৰ জমিছে বা নতুনকৈ আৰম্ভ হ'বলৈ লৈছে, এইটো সদায় ৰাতিপুৱা ভালদৰে ধুব লাগিব। ধুই কৰি ধুনীয়াকৈ মুঠতে পিচি কৰি তাৰ ৰসটো খালী পেটত খালে তেতিয়া জাগাত পৰিবগৈ। কিন্তু খোৱাৰ পিছতো খাব পাৰে যে তেতিয়া জাগাত নপৰে, কিন্তু খালী পেটৰে খালে এই বস্তুটো ৰোগ নিৰাময় হয়। এই পেটৰ ভিতৰত যদি কিবা বেয়া জমিছে, পাথৰ চাথৰ বা কিবা, সেইবোৰ কাৰণে ভাল হয়। এই পাতটো চাওক, মই এইবোৰ চব সংগ্ৰহ কৰি ৰাখিছোঁ আৰু এইবোৰকে খাওঁ মই ৰাতিপুৱা খালী পেটত খাব আপোনালোকে। ল'ৰা ছোৱালী ডাঙৰ সকলোৱে খাব পৰা যায়। আৰু আমাৰ অসমখনতো ঔষধৰে ভৰপূৰ। আমাৰ অসমৰ হাবি পাহাৰখনত বোলে অসমত আমাৰ ঔষধে ভৰপূৰ। যিসকলে চিনি পায় তেওঁলোকে মুঠতে ডাক্তৰী ঔষধ বেছি ইউজেই নকৰে, বনা ঔষধহে খাই কৰি শৰীৰটো টনকিয়াল ৰাখি নিৰাময় কৰি ৰোগ নোহোৱাকৈ আনন্দৰে অতিবাহিত কৰি আছে আৰু বহুত বছৰলৈকে আয়ুস বৃদ্ধি হৈ আছে। মই ইয়াকে ক'লোঁ, সকলোৱে গ্ৰহণ কৰিব বুলি মোৰ ফালৰ পৰা অনুৰোধ। অসমবাসী আৰু বিশ্ববাসী ৰাইজে কৃষ্ণ